তাতকৈ আমি কোনো কাৰণতে ওপৰত নহয় আমি আপোনালোকৰ চৰণত ঘূৰিব লাগে কিন্তু এটা কথা ঠিক এই যে আমি ইয়াত ভাওনাৰ মূল্যাংকনৰ দায়িত্ব পাব মই গাঁওখনৰ পৰা খৰটো বজাই বায়ন গৰু বুলি মোক কোনোবাই প্ৰতিযোগিতাত বিচাৰ দিব এইটো নহয় মই ভাও এটা কৰিলোঁ বৰ ধুনীয়া হৈছে দিয়া মোক কেইবাবছৰ একেটা ভাওকে কৰিলোঁ ভাল হৈ গ'ল গতিকে ইয়াক আমি বিচাৰ কৰি মাতিয়ে দিব পাৰিম মই যদি আজি গাঁৱত গীত গাওঁ গায়ক হৈ যাওঁ ইয়াক মাতি দিব পাৰিম নহ'ব নাট্যবেদ নাট্যশাস্ত্ৰ শংকৰ মাধৱৰ নাটৰ ওপৰত আৰু লগতে ফুলত বায়ন আৰু গীতত গায়নৰ জ্ঞানটো তাত থাকিব নিশ্চয় লাগিব গম পালে নে বাৰু এতিয়া ভাওনা আজি যদি আমাৰ অভিনেতাসকলে পুৰস্কৃত হৈছে তেওঁলোকক যদি মাতি আনি হ'ব নৃত্য আমাৰ দুটা হয় এটা লাস্য নৃত্য আৰু আনটো হ'ল কি তাণ্ডৱ এই নৃত্যবিলাক আমি ক'ৰ পৰা পালোঁ আপোনালোকে আমি মইতো লক্ষ্য কৰি যাম আপোনালোকে দমদমাত নাথাকিব ইয়াতে এতিয়া মাত্ৰ আমি এই প্ৰক্ৰিয়াটো যে কৰিছোঁ কেৱল মাত্ৰ কমিটিখনৰ গাত যাতে কোনো গাত থাকিব নোৱাৰে সেইটো একদম খাটাং হ'ব আজি এই গ্ৰহপতিৰ আগত কাৰোৰ নিস্তাৰ নাই হোৱাটছআপ ফেচবুকত কিবা লিখিবলগীয়া হ'লে ঠিক আছে নাই তেতিয়া কিন্তু কি পাত লৈছে সেনাপতি আপুনি কি লৈছে মই ৰাৱণৰ ভাওটো লৈছো ৰাৱণ এই আমাৰ ৰাৱণ আপুনি কি লৈছে কৃষ্ণ ভাও কৃষ্ণ আৰু আপুনি প্ৰিয় দৰ্শক আৰু অসমত আদি পাতি থকা পোন প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰী নিৰঞ্জন দেৱ গোস্বামী নাটৰ সৃষ্টি কৰিছিল প্ৰভু বায়ন কৰ বায়ন আৰু সেই আমাৰ অসমীয়া ভাষাৰ বায়ন কৰ নাট সেই সাম্প্ৰতিক পিন্ধি আছে কাৰণে ধৰিবই পৰা নাই এয়া আমাৰ তৰুণ ভাগৱতী দাদা যায় তেতিয়াহ'লে আপোনালোকে তাত এটা কথা দেখিবলৈ পাব আমি গোৱা খ্ৰীষ্টমাছবিলাক বঢ়িয়া এইজন পোৱালি বায়ন এয়া বায়নৰ সাজ সজ্জা চলি আছে এয়া বায়ন দেই ভাল এয়া আমাৰ বায়নৰ সাজ সজ্জা চলি আছে দেই আপোনাৰ অনুভৱ কেনেকুৱা কওক আপুনি কি লৈছে মোৰ সুন্দৰ অনুভৱ কওক এই মই ৰাৱণৰ ভাও লৈছোঁ নামখন হৈছে ৰাৱণৰ দিগ্বিজয় ৰামৰ মাতৃহত্যা কাৰ্তবীৰ্য বধ এয়া ৰাৱণ আগবঢ়াইছে এয়া আমাৰ সুন্দৰ ৰাৱণ দেই হয় আপোনাৰ অনুভৱ কওক অনুভৱ মোৰ অতি সুন্দৰ আমি বৰষুণ জেগা অলপ বেৰি পঠালি দিছে আমাক লাষ্ট ভাওনাখনৰ কাৰণে ৰাইজে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে বৰষুণ আহিব হয় আৰু বহুত ভাল লাগিছে আপুনি কি লৈছে মই গ্ৰহপতি শনি হয় আপুনি কি লৈছে মই দেৱৰাজ ইন্দ্ৰ আপোনাৰ অনুভৱ এইটোৱেই কৈছোঁ যাতে ভগৱানে সুচাৰুৰূপে কৰ্মভাগ হৈ যাওক আৰু বতৰে বিধি বিধালি নিদিয়ক ইয়াকে মই কামনা কৰিছোঁ এয়া শনি দেই খুব সুন্দৰকৈ হৈছে আৰু এইফালে আপুনি কি লৈছে আপুনি কি লৈছে মই হেৰি যমদগ্নি পুতেক দেই এই আপুনি নাৰদ এই আমাৰ নাৰদ আপুনি কি লৈছে মই ইন্দ্ৰপুতেক জয়ন্ত আচ্ছা আপুনি কি লৈছে এই আচল এইজন কি লৈছে বেদৱতী এই আচল বেদৱতী আপুনি হয় নি খুব সুন্দৰ বঢ়িয়া হৈছে আপুনি কি লৈছে
সেনাপতি এই আমাৰ সেনাপতি আপুনি কি লৈছে বিবিখন বিবিখন এয়া খুব সুন্দৰ এয়া আমাৰ বিবিখন দেই বিবিখন আপুনি কি লৈছে মই বিবিখনৰ ভাত অভিনয় কৰিম খুব সুন্দৰ হৈছে দেই আপুনি কি লৈছে দাদা আপুনি কি লৈছে আমি নেমি বিদ্য নেমি বীৰ্য এই আমাৰ নেমি বীৰ্য ইয়া সুন্দৰ হৈছে এজন মোৰ মানে দাদা এজনে কিন্তু বঢ়িয়া বিৰাট সুন্দৰ হৈছে আপুনি কি লৈছে দাদা আত্মবীৰ্য এই খুব সুন্দৰ একেটা প্ৰদৰ্শন কৰিছে এই ড্ৰেছ পোজাকবোৰ খুব ধুনীয়া লাগিছে দেই একদম মজা বঢ়িয়া বিৰাট ধুনীয়া লাগিছে একদম চিয়ালকৈ খুব ধুনীয়া লাগিছে আপুনি কি লৈছে আপুনি কি লৈছে সূত্ৰ অঁ এই আমাৰ সূত্ৰ দাদা সাজু হৈছে দেই বঢ়িয়া মজা এয়া সাজ সজ্জাত একদম পূৰা ব্যস্ত হৈ আছে আমাৰ ৰাইজ সম্পূৰ্ণ হৈছেগৈ অঁ এই খুব সুন্দৰ হৈছে এইফালে আমাৰ বজ্ৰবল্লভ এইয়া মই একদম খাটাং ধৰিছোঁ বজ্ৰবল্লভ কি সুন্দৰ এতিয়া ড্ৰেছ পোছাক পিন্ধিলে আৰু ভাল লাগিব দেই মজা পিন্ধাৰ পিছত ল'ব এই একদম বঢ়িয়া এই ইয়াত মানে পূৰা কাৰুকাৰ্য চলি আছে খুব সুন্দৰ হৈছে আপুনি কি লৈছে কি নাম ৰেণুকা এইয়া ৰেণুকা খুব সুন্দৰকৈ হৈছে আপুনি কি লৈছে ভাগৱতী পাৰ্বতী এইয়া বঢ়িয়া একদম মজা এয়া আমাৰ সকলো সাজ সজ্জাত ব্যস্ত হৈছে